Let's listen into what Assam Health Minister Keshav Mahanta has to say on the state's preparedness and COVID situation. দিন আগতে কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ লগত সভা অনুষ্ঠিত কৰিছিল। তাত কিছু ৰাজ্যক বেছি সতৰ্ক কৰিছে, য'ত কেৰালা বা অন্যান্য য'ত কোভিড আমি পাইছোঁ হৈছে। আমাৰ ইয়াত আমি সদায় টেষ্ট কৰি আছোঁ, কিন্তু জিৰ' আহি আছে। শেহতীয়াভাৱে বাহিৰৰ পৰা অহা এটা কেছ আমি পাইছোঁ, ছুইজাৰলেণ্ড নে ক'ৰ পৰা আহিছিলে। গতিকে তেওঁক আমি লগে লগে ট্ৰিটমেণ্ট দিছোঁ, ঔষধ পাতি দিছোঁ আৰু আইচলেটেড কৰি ৰাখিছোঁ আৰু RT-PCR টেষ্ট কৰিবলৈ লৈ আহিছোঁ, চেম্পল আনিছোঁ। গতিকে সেইখিনি আমাৰ প্ৰক্ৰিয়া হৈ আছে। আৰু ইয়াৰ উপৰিও আমি প্ৰত্যেকখন চিকিৎসালয়ত সেইমতে আইচলেটেড বেড, ডক্টৰ সকলোকে আমি প্ৰস্তুত ৰাখিছোঁ, যিকোনো মুহূৰ্ততে আমি ভাল ধৰণে যাতে মুখামুখি হ'ব পাৰোঁ। কোভিডৰ এতিয়া যিবিলাক আমি পাইছোঁ, এইটো আগৰ যি কোভিড তাতকৈ যথেষ্টখিনি দুৰ্বল। ইয়াৰ মুখামুখি হ'ব পৰাকৈ নিশ্চয় ইমিউনিটি আমাৰ আছে, আৰু থাকিলে সেইটো মুখামুখি হ'ব। তেওঁলোকে সেইখিনি ভেৰিয়েণ্টে আমাক এটেক কৰিব নোৱাৰিব।